কেনেকৈ পৰাজিত কৰিব বিজেপিক টিপছ দিছে মালিকে। নিজে নিৰ্বাচন নেখেলে কিন্তু প্ৰচাৰ চলাবলৈ সাজু মালিক। ইণ্ডিয়া মিত্ৰজোঁটক নিৰ্বাচনত জয়ী হোৱাৰ কৃতিত্ব দিব এজন বিশেষ ব্যক্তিয়ে। কি ভুল কৰিলে কংগ্ৰেছে? কিয় তিনি ৰাজ্যৰ নিৰ্বাচনত ধৰাশায়ী হ'ল কংগ্ৰেছ? সেই ব্যক্তিগৰাকী আন কোনো নহয়, তেওঁ হ'ল সত্যপাল মালিক। এই সত্যপাল মালিকৰেই নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্তব্য দি হেৰুৱালে চৰকাৰী আৱাসগৃহও। 2019 চনৰ পুলৱামা কাণ্ড সম্পৰ্কে আশ্চৰ্যজনক তথ্য দিয়া এই সত্যপাল মালিকেই আগন্তুক লোকসভা নিৰ্বাচনক লৈ আশাবাদী। তেওঁৰ মতে কেইটামান বিশেষ বিষয়ত গুৰুত্ব দিলে জয়ী হ'ব বিৰোধী। জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মতে বিৰোধী মিত্ৰজোঁটে আগন্তুক বৈঠকতেই NDAৰ প্ৰাৰ্থীৰ বিপৰীতে মাত্ৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ল'ব লাগিব। ইয়াৰ ফলত ভোট বিভাজন নোহোৱা হ'ব। হিন্দী বলয়ৰ ৰাজ্যত কংগ্ৰেছে ভোট পাবলৈ হ'লে কংগ্ৰেছে বঢ়াব লাগিব ধৈৰ্য আৰু সহনশীলতা গুণ। মধ্যপ্ৰদেশত কংগ্ৰেছ নেতা কমল নাথে অখিলেশ যাদৱ সম্পৰ্কত তীৰ্যক মন্তব্য কৰিছিল। মালিকৰ মতে কমল নাথৰ এই ভুলৰ বাবে কংগ্ৰেছ হাৰিল মধ্যপ্ৰদেশত। মালিকৰ মতে মধ্যপ্ৰদেশত বিজেপি জয়ী হোৱা নাই, বৰঞ্চ শিৱৰাজ সিঙৰহে জয় হৈছে। শিৱৰাজ সিঙৰ লাডলী বেহেন যোজনাৰ বাবে মহিলাসকলে জাউৰিয়ে জাউৰিয়ে সমৰ্থন জনালে। ঠিক সেইদৰে মালিকৰ মতে কংগ্ৰেছে ইছ্যুবোৰ তৃণমূল পৰ্যায়লৈ নিব পৰা নাই, দেখুৱাব পৰা নাই ভৱিষ্যত ভাৰতক লৈ কোনো পৰিকল্পনা। মালিকৰ মতে সময় এতিয়াও যথেষ্ট আছে। সলাও বুলি ক'লে এদিনতো সলাব পাৰি, কিন্তু তাৰ বাবে সুস্থ পৰিকল্পনাৰ প্ৰয়োজন হ'ব। মালিকৰ মতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ বাবেই তেলেংগানা জয় সহজ হ'ল কংগ্ৰেছৰ, কিন্তু বিৰোধী আনসকল নেতাৰো সহযোগিতা লাগিব। তেওঁ ইণ্ডিয়াৰ আগন্তুক বৈঠকত উপস্থিত থাকিব। তেওঁ আনকি কংগ্ৰেছৰ জয়ন্ত চৌধুৰীৰ হৈ পশ্চিম উত্তৰ প্ৰদেশত প্ৰচাৰ চলাব। কিন্তু অৱশ্যে নিৰ্বাচনত অৱতীৰ্ণ নহয়, কিন্তু তেওঁ ইণ্ডিয়াৰ হৈ প্ৰচাৰ চলাব। ইণ্ডিয়াক লৈ অত্যন্ত আশাবাদী সত্যপাল মালিক, কিন্তু মালিকৰ এই আশা কিমান ফলৱৰ্তী হয় সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।